ওম সাইৰাম। আজি মোৰ 6 নম্বৰ ব্ৰতটো পালন কৰিব লৈছোঁ। বাবাই যাতে সকলোৰে মংগল কৰে। মই যিহেতু চাই সৎচৰিতখন পঢ়োঁ, তাত আজি 20 নম্বৰ পৃষ্ঠাটোত কি লিখা আছে জানেনে? ভগৱানে আমাক যি দিয়ে সেইটো আমাৰ ভালৰ কাৰণে দিয়ে, আৰু আমি যিটোৰ যোগ্য হয় আমি সেইটোহে পাম। আৰু আমি আনক হিংসা কৰি একো লাভ নাই, গম পাইছেনে? নিজৰ ওচৰত যিটো আছে তাতে সুখী হ'বলৈ চাব লাগে। আনৰ ওপৰত চকু দিয়াটো দৰকাৰ নাই, আৰু নিজৰ কৰ্ম কৰি যাব লাগে। কৰ্মক বিশ্বাস কৰিব লাগে আৰু ভগৱানৰ ওপৰত একান্ত বিশ্বাস ৰাখিব লাগে। তেতিয়া আপোনাৰ উন্নতি হ'বই হ'ব। আৰু এটা কথা কি জানে? টকা আজি আছে কাইলৈ নাই, কিন্তু মনটো সদায় শুদ্ধ ৰাখিব। আৰু আপোনাৰ ওচৰত যিখিনি আছে তাতে সুখী হ'বলৈ চাব। আজি যিহেতু বৃহস্পতিবাৰ, মইতো নাখাওঁৱেই। আজি আপোনালোকক বোলো কচু পাতত কেনেকৈ দিয়ে দেখাওঁ দেই। এয়া কচু ভিনদেউহঁতে তিনিচুকীয়াৰ পৰা লৈ আহিছিলে। কচু, নহৰু, জলকীয়া আৰু লগত বিলাহী দি আপুনি তেল অকণমানত এনেকৈ দি আপুনি ঢাকন মাৰি দিব লাগে। বহুতে জানেই চাগে, তথাপিও মই দেখাই দিছোঁ। খাই ভাল লাগে পিছে মই আজি খাবলৈ নাপালোঁ আৰু। এয়া এনেকৈ দিব লাগে, লৰাই থাকিব নালাগে, কিন্তু ঘাপ মাৰি থৈ দিলেই হৈ যায়। আৰু এইফালে দেখিছেনে, কচু পাতত দিয়া হৈ গ'ল। ইভিনিং টাইমত চাকি গছ জ্বলাই আহিলোঁ। এয়া মোৰ বাবাৰ ওচৰত চাকি, এয়া আমাৰ মেইন চাকি। বৃহস্পতিবাৰ দিনাখন মই 2খন চাকি জ্বলাওঁ। মানে এই 2খন চাকি নহয়, মেইন চাকিখন মায়ে জ্বলায়। এতিয়া মা যিহেতু মুম্বাইত আছে, এয়া মই 2খন চাকিয়ে জ্বলাই দিছোঁ। বাবাৰ ওচৰত মই সদায় এটা কথাই কওঁ, বাবা যাতে সকলোৰে মংগল কৰে। তাৰপিছত চাকিখন জ্বলাই আহি ইমানেই ভোক লাগিছে, কি কৰোঁ, প্ৰসাদ এইখিনি আছিলে। আৰু এয়া দেখিছেনে বগৰী কিন্তু মই সৰস্বতী পূজা নোহোৱালৈকে নাখাওঁ দেই। মায়ে সৰুতে কৈছিলে, সেই তেতিয়াৰ পৰা মানুহে আৰু। এইফালে প্ৰসাদখিনি ধুনীয়াকৈ ধুই ল'লোঁ। ধুই পিনে এনেকৈ বনাই খাব না, বৰ ভাল লাগে। কুকাৰত দি দিলোঁ, অকণমান পানী দিব আৰু প্ৰসাদখিনি জোখাৰে মানে নিমখ দি দিব। নিমখখিনি দি হুইচেল এটা বা দুটাহে মাৰিব দেই। এইফালে দেখিছেনে প্ৰসাদখিনি ধুনীয়াকৈ সিজি গ'ল। বৰ বেছি ফেটফেটীয়া হ'লে ভাল নালাগে। এতিয়া মই ইয়াৰ ওপৰত পিঁয়াজ আৰু জলকীয়া কাটি দিছোঁ। এনেকৈ আমাক মায়ে আগতে খুব খাবলৈ দিয়ে পঢ়ি থকা সময়ত। তাৰপিছত খাই ল'লোঁ, মানুহজনক বোলো খাবলৈ মাতোঁগৈ, তেওঁ টোপনিয়াই আছে। এয়া ইভিনিং টাইমত আমি চাহ খাবলৈ গোটেইকেইটাই বহিলোঁ। আমাৰ ছোৱালী মানে খোৱাৰ টাইমত মোবাইলটো অকণমান লগাই দিলে ভাল পায়, আৰু বেছি টাইমো নাচায় দেই। তেতিয়া মানে খোৱাটো মানে গৈ থাকিলে তাই গম নাপায়। তাৰপিছত ৰাতিলৈ এতিয়া আৰু দিনটোতো ভাত নাখাওঁৱেই, মই ব্ৰত থাকিলে একেবাৰে নাখাওঁ দেই। চাহ একাপ খাওঁ, মিঠাই এটা খাওঁ কেতিয়াবা, নহ'লে নাখাওঁ আৰু পিছবেলাহে খাওঁ। এতিয়া ভাত খাবলৈ ল'লোঁ, ছোৱালীকো ডাইনিঙত বহাই লৈছোঁ। ভাত, দালি আৰু মোৰ আজি ফেভৰেট ভাজি এখন খাব লৈছোঁ, ৰঙালাও, আলু, নিউটেলা। এইটো কোনে কোনে ভাল পায় বাৰু? বহুত বছৰৰ মূৰত মই এনেকৈ খাইছোঁ দেই, বিৰাটেই ভাল লাগিলে আজি।